বন্ধু বান্ধৱীসকল চাওক, এইবিলাক ব্যৱসায় কৰি মানুহজনে বহুত বহুত টকাৰ মালিক হৈ গ'ল। গতিকে মই ভাবিছোঁ এনেকুৱা এটা ব্যৱসায় কৰিম, গতিকে সেইকাৰণে আহিছোঁ ইয়াত। এইটো এটা ৰুমত আৰু লৈ গৈ আছোঁ, আৰু এটা ৰুমত লৈ গৈ আছোঁ। চাওক, এইটো চাওক, এইটো ৰুমতো আছে। এয়া চাওক, এইটো কবুতৰ হয়। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে যদি কৰিব বিচাৰে, আপোনালোকে পুহিব বিচাৰে, বহুত ফাইদা, বহুত টকা মানুহজনে গোটাইছে। গতিকে ময়ো ভাবিছোঁ আৰু এটা ৰুম আছে, এইটো ৰুমতো আপোনালোকক দেখুৱাওঁ। গোটেইখিনি ভিডিঅ' চালেহে গম পাব, গতিকে আশা ৰাখিছোঁ গোটেইখিনি ভিডিঅ' চাব। মানুহজনৰ লগত কথা পাতিম। চাওক, আজি যিকেইটা কণী কালেক্ট কৰিছে, বহুতকেইটা কণী আজি কালেক্ট কৰিছে, মই কণীকেইটা দেখুৱাম। কি ঘৰ বাৰী দেখিছে না, ইমান ধুনীয়া ঘৰ বাৰী বনাইছে। এয়া চাওক, এইটো গোটেই ঘৰ চাওক। পাইছেনে? আজি এইকেইটা কণী কালেক্ট কৰিছে। চাওক, আজিৰ দিনত এইকেইটা কণী পাৰিছে। কণীৰ দাম কিমান? পাৰ পিছ 50 টকাকৈ। পাৰ পিছ কণীৰ দাম 50 টকা। আজি 138 মান হ'ল। সেই মাত্ৰ এটা কণী পাৰিছে। কণী ৰাতিপুৱাই সোনকালে পাৰে, সদায় ৰাতিপুৱা আনে, গধূলি ৰাতিপুৱা আনে, আৰু ৰাতিপুৱা 8টাৰ পৰা 3টালৈকে বাতিবেলালৈকে কণী পাৰে না। আপুনি যে এই চৰাইবোৰ পুহি আছে, এইটো কিমান টকা ইনভেষ্ট কৰিছে? মই 3 পিছ পোৱালি আনিছিলোঁ 24,000 টকা দি। এতিয়া ডেইলি 600 টকামান খাদ্য খায় 3 পিছৰ ভিতৰত। এতিয়া পেৰেণ্টছ হৈ গ'ল। এতিয়া 110 পিছমান পোৱালি কণী দি আছে, আৰু মোটামুটি 200ৰ ওপৰত উঠিব কণী। এতিয়া লাহে লাহে 10-20কৈ বাঢ়ি আছে। এতিয়া যে কণীয়ে পাৰি আছে, এতিয়া দিনত কিমান বা কণী দিয়ে? গোটেইকেইটা পাৰে না নাই? ৰাতিপুৱা 9টা বজাৰ পৰা একেবাৰে 3টালৈকে কণী দি থাকে। তথাপিও কেইটা 50টা, 100টা, 200টা, 150টা, কিমানকৈ ইয়াত মুঠ কিমান পোৱালি আছে? চৰাই আছে এই দুটা ঘৰ মিলাই 3 পিছ আছে। 3 পিছ। 3 পিছত কিমানটা কণী দিয়ে? এতিয়া 108 পিছ পালোঁ আজি। 108 পিছ আজি দিলে। বাহ, এটা কণীৰ দাম কিমান? 50 টকা। বাহ, এটা কণীৰ দাম 50 টকা। ফাইদা আছে। এতিয়া বাৰু 300 চৰাই আছে, আছে, তাৰপিছত কিমান টকা খৰচ হয় এদিনত? এদিনত 600 টকা খৰচা হয়। এদিনত 600 টকা খৰচ হয় না? এদিনত 600 টকা খৰচা হয়। মান্থলি ধৰি লওক 20,000 টকামান গুচি যায়। মেডিচিন লৈ 20,000 টকা যায়। মান্থলি 20,000 টকা যায়। আৰু এতিয়া যিটো কণ্ডিশ্যনত চলি আছে, প্ৰায় 50 100 কণী পাৰিলেতো প্ৰায় 1.5 লাখ টকা। খাদ্য লাখ টকাৰ ওপৰত মোটামুটি পামেই লাভত পাৰ মান্থ। আৰু যিবিলাক জিৰো পোৱালি আছে, জিৰো পোৱালিবিলাক 80 টকা বিক্ৰী কৰি আছে। যিবিলাক 1.5 মাহ 1 মাহ হৈ গ'ল, সেইবিলাক 180 টকাত বিক্ৰী কৰি আছে। আৰু 3টা ভেকচিন কৰি দিওঁ, যাতে বেমাৰ আৰু নহয়। ঠিকে আছে। ইয়াত কেইটা ৰাখিছে আপুনি? ইয়াত কিমানটা আছে? ইয়াত ৰাখিছোঁ 180টা, আৰু সেইটো ঘৰত আছে 120 পিছ। সেইটো ঘৰত 120টা ন? মোটামুটি 3 পিছ আছে। খালি আপুনি মুৰ্গীৰ নাম কি? চীনা মুৰ্গী বুলি কয়। চীনা মুৰ্গী যে আপুনি কৰি আছে, চীনা মুৰ্গীৰ বাহিৰত আৰু কিবা আছেনে? বাহিৰত আৰু কোনো নাম নাই, এইটো চীনা মুৰ্গী বুলি কয়।
আৰু না মই সুধিছোঁ আপুনি খালি চীনা মুৰ্গী আপুনি হেৰি কৰিছে না আৰু বেলেগ না আছে মোৰ কবুতৰৰো ফাৰ্ম আছে, কবুতৰো ফাৰ্ম আছে না? পাৰ চৰাই যিটো কয় অঁ পাৰ চৰাই চাইছোঁ সেইটো কবুতৰ আছে না? এইটো পাৰ চৰাই কিমান প্ৰফিট? পাৰো বহুত বেছি নাই, 80টামান আছে। তথাপি 25 পোৱালি দিয়ে, 25-30 তেনেকুৱা পোৱালি দিয়ে। তাৰপৰা 10-12 হাজাৰ টকা বেচিব পাৰে, 3,000 টকামান খৰচা কৰে, 9,000 টকা লাভ হয়। ফাইদা আছে হা? ফাইদা মোটামুটি বিজনেছৰ ভিতৰত এইটো ফাৰ্ষ্ট বিজনেছ বুলি ভাবি আছোঁ। যিমান প্ৰফিট হৈছে কোনো বিজনেছো তেনেকুৱা প্ৰফিট নাই। কিমান সোণালী ফাৰ্ম কৰিলে, কিমান লোকেল মুৰ্গী ফাৰ্ম কৰিলে, কিমান হাঁহৰ ফাৰ্ম কৰিলে, সব বাদ দি এতিয়া চীনা মুৰ্গীৰ ফাৰ্মটো প্ৰথমে ষ্টাৰ্ট কৰি লাভৱান দেখি আছোঁ। ঠিকে আছে, ভালেই হৈছে। আৰু আগলৈ কি আপোনাৰ বিজনেছ আৰু বঢ়াবৰ কোনো ইচ্ছা আছে নেকি? আগলৈ মানে ভাবি আছোঁ যে পিছফালে পুখুৰী এটা আছে, হয় হয়। এই পুখুৰীটোৰ ওপৰত চাং দিয়ে তাত ডাঙৰকৈ ফাৰ্ম এটা কৰিম, বিজনেছটো আৰু ডাঙৰ কৰিম। তেনেহ'লেতো আপোনাৰ পইচাৰো দৰকাৰ হ'ব না? এইটো চীনা মুৰ্গীৰ চাহিদাটো বহুত বেছি। তেনেহ'লে আপোনাৰ আৰ্থিকভাৱে কিবা সাহাৰ্য লাগিব না? আৰ্থিকভাৱে এতিয়ালৈকে কোনো সাহাৰ্য পোৱা নাই, তথাপিও আবেদন কৰিম এইটো বিভাগত ভাল কিবা সাহাৰ্য পোৱা যায় নেকি খাদ্যৰ কাৰণে। ঠিকে আছে বাৰু, যি কি নহওক আপুনি ইমান ডাঙৰ হেৰি কৰিছে, আপোনাৰ ইয়াতে প্ৰফিট আছে বহুত। সাহাৰ্য কি দৰকাৰ, যদি আপুনি এইটোতে লাগি থাকে ভৱিষ্যতটো ডাঙৰ আপুনি হেৰি কৰিব পাৰিব। তথাপি কিবা যদি চৰকাৰে কিবা এটা দিয়ে তেনেহ'লে আপুনি আৰু 3-4টামান মানুহ ৰখাব পাৰিব নেকি? ভালেই হ'ব। আৰু এইটো বেমাৰটো ইমান নাই, এইটো বেমাৰৰ কাৰণে নিৰাপদ। বেমাৰ নাই, 3টামান ভেকচিন কৰাৰ পিছত বেমাৰ আৰু নহ'ব। এইটো কি আপুনি এইটো কি বস্তু খোৱা এইটো? এইটো 1 নম্বৰে প্ৰথম অৱস্থাত ষ্টাৰ্টাৰ খুৱাব লাগিব। তাৰপিছত ধান, গম, যিটো দিয়ে খায়, সিহঁতৰ মেইন খাদ্যটো হ'ল শাক চব্জি। 30% চব্জি দুপৰীয়া সময়ত দিয়ে, দুপৰীয়া সময়ত চব্জিটো বেছিকৈ দিয়ে। আপুনি এইটো ব্যৱস্থা যে কৰিছে, আপুনি প্ৰথমে কেনেকৈ গম পালে? প্ৰথমে আমি ইউটিউবৰ পৰা চাই তাৰপিছত অৰ্ডাৰ কৰিলোঁ হায়দৰাবাদৰ পৰা গুৱাহাটী আহিছে, গুৱাহাটীৰ পৰা আমি ৰিচিভ কৰি নিজৰ ঘৰলৈ লৈ আহিছোঁ। প্ৰথমে আপুনি প্ৰথমবাৰ যেতিয়া হেৰি আনিলে ইউটিউবত চাইছিলোঁ। ইউটিউবত প্ৰথমে কিমানটা অৰ্ডাৰ কৰিছিলে আপুনি? 3 পিচ অৰ্ডাৰ কৰিছিলোঁ। 3 পিচে অৰ্ডাৰ কৰিছিলে? 3 পিচ। কিবা পোৱালি দিছে না নাই? নাই, এতিয়াতো পোৱালি ফুটাই আছোঁ, 0 হৈ আছে, 1 মাহ 1.5 মাহ হৈ আছে। এতিয়া মানে এইটো আয়ু কিমান দিনলৈকে বাঢ়ে? মোটামুটি 4 বছৰমান কণী দি থাকিব। 4 বছৰ কণী দি থাকে? কণী দি থাকিব। ঠিকে আছে, এইটো ব্যৱস্থা বাৰু আমিও কৰিম বুলি ভাবিছোঁ। গতিকে আপোনাৰ নাম্বাৰটো কৈ দিয়ক। 9365860513। আকৌ কৈ দিয়ক, মানুহে যাতে 9365860513। আৰু আপোনাৰ নামটো মোহাম্মদ হাছান আলী। আপোনাৰ গাঁও? কদুমণি গাঁও, থানা বদদ্ৰুবা, ডিষ্ট্ৰিক্ট নগাঁও, আসাম। 7122। ঠিকে আছে, হ'ব। আমাৰ নিজৰটো কৈ পেলাইছিলোঁ, যিয়ে নহওক ভালেই লাগিছে। আপোনাৰ ফাৰ্মিঙত প্ৰফিট আছে, ৰাইজে যদি বহুত লাভ আছে। তেনেহ'লে মানুহে যাতে কৰে, আপোনাৰ তাত আহিলে আপুনি ভালকৈ বুজাই দিব কিবা, যদি মাল আহিলে পৰামৰ্শ দিম, কেনেকৈ পুহিব লাগে চব শিকাই দিম, কেনেকৈ ভেকচিন কৰিব লাগে চব শিকাই দিম। ঠিকে আছে। আপুনি যদি এইটো মানুহক আপোনাক শিকাই দিয়ে তেনেহ'লে মানুহে লাভান্বিত হ'ব, তাৰ পৰা মানুহে 2 টকা ইনকাম কৰিব পাৰিব। আপুনি এইটো কৰি ভালেই হৈছে। আমাৰ অসমৰ ৰাইজে যদি এইটো ব্যৱস্থা কৰে তেনেহ'লে লাভান্বিত হ'ব। এইটো চৰাই খোৱাত কেনেকুৱা লাগে? এইটো খোৱাৰ কথাটো মই সোধা নাই, এইটো খোৱাত কেনেকুৱা? খোৱাত এইটো বহুত টেষ্টি, যিমান পোৱালি আছে চবতকৈ আৱাজ শুনিছেনে নাই? যিমান আছে পোৱালি সববিলাকতকৈ এইটো খোৱাত বহুত টেষ্টি আছে। হয় নেকি? এইটো মইতো নাজানো, প্ৰথমবাৰৰ বাৰু শুনিলোঁ খাই বুলি। যিয়ে নহওক কণীকেইটাতো ধুনীয়া লাগিছে। কণীৰ দাম একে মুৰ্গী চৰাইৰ নিচিনা, ছেম কণী না? আৰু ডাঙৰ হয় নেকি? নাই, ইমানেই হয়।
কোনো দুই এটা ইয়াতকৈ অকণমান ডাঙৰ হয়। যিয়ে নহওক হ'ব, আমি বাৰু মানুহক কম এইটো ব্যৱস্থা কৰাৰ কাৰণে। আপুনি মানুহক হেল্প কৰিব যদি আপোনাৰ ওচৰত কোনো পৰামৰ্শ বস্তুৰ কাৰণে আহে, ঠিক আছে। ৰাইজ আপোনালোকৰ যদি লাগে তেনেহ'লে এই মানুহজনৰ লগত যোগাযোগ কৰিব, মই নাম্বাৰটো ডিছপ্লেত দি দিম। থেংক ইউ। এইবিলাক দানা দিয়ে, এইটো দিয়ে, এইবিলাক দিয়ে।